অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত 1 আগষ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এইবাৰ যিহেতু ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা সোমাই দিয়া হৈছে, সেইকাৰণে যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক এক্টিভ নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব বা আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। সেইকাৰণে কিন্তু এতিয়ালৈকে বহুতো মানুহৰ ডিবিটি লিংক এক্টিভ নাই বা এক্টিভ যদি নাই, কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংকটো এক্টিভ কৰিব লাগিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ ডিবিটি লিংকটো এক্টিভ আছে নাই। কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংকটো চেক কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা যে এক্টিভ আছে নে নাই। মই আছে এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ডিবিটি লিংকটো চেক কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ অফিচিয়েল অপশ্যনত আহি যাব। আপোনালোকে আধাৰ কাৰ্ড লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ বা আধাৰ কাৰ্ডৰ অপশ্যনৰ লিংকটো দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব, আপোনালোকে মাই আধাৰ লিখি চাৰ্চ কৰি দিব। আপোনাৰ ওচৰত এইটো আধাৰ কাৰ্ডৰ অফিচিয়েল অপশ্যন আহি যাব। এতিয়া ইয়াত চাব দি আছে লগ ইন। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি আপোনালোকে এতিয়া লগ ইনত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে লগ ইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব বা ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দি আছে ইণ্টাৰ আধাৰ কাৰ্ড নম্বৰ এণ্ড কেপচা। ফাৰ্ষ্ট যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব, ইয়াত যিটো কেপচা আহি যাব বা ইয়াত যিটো নম্বৰ আহি যাব, আপোনালোকে ইয়াত চেমকৈ ইয়াত কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰিব। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিছে, আপোনালোকৰ আধাৰ অ'টিপি আহি যাব। ইয়াত চাব দি আছে ইণ্টাৰ অ'টিপি। এতিয়া আপোনালোকে ইয়াত অ'টিপিটো বহাই দিব। অ'টিপিটো বহাই দি আপোনালোকে এতিয়া লগ ইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব, 5 নম্বৰত অপশ্যন দিয়া থাকিব বেংক চিডিং ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, বেংক চিডিং ষ্টেটাছ। এতিয়া আপোনাৰ ওচৰত আৰু এটা পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত আপোনালোকৰ যিটো বেংকৰ একাউণ্ট ডিবিটি লিংক এক্টিভ হৈ আছে, ইয়াত কিন্তু বেংকৰ নামটো শ্ব' কৰিব আৰু ওপৰত আপোনালোকৰ আধাৰ কাৰ্ডৰ লাষ্টৰ 4টা নম্বৰ আহি যাব। আৰু ইয়াত চাব দিয়া আছে বেংক চেডিং ষ্টেটাছ এক্টিভ। যদি আপোনালোকৰ ডিবিটি লিংক এক্টিভ নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। যিহেতু এইবাৰ ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা সোমাই দিয়া হৈছে। এতিয়া আপোনালোকে ইয়াত চাব, যদি আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে, আপোনালোকে ইয়াৰ পৰা চাব লাগিব। ইয়াত চাব, এতিয়া ইয়াত যিটো বেংকৰ নাম শ্ব' কৰিব, আপোনালোকৰ কিন্তু সেইটো বেংকত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু ইয়াত লিখা থাকিব এক্টিভ। যদি আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে, ইয়াত কিন্তু যিটো আপোনালোকৰ বেংকৰ একাউণ্ট ডিবিটি লিংক এক্টিভ আছে, ইয়াত বেংকৰ নামটো শ্ব' কৰিব আৰু ইয়াত লিখা থাকিব এক্টিভ। তাৰমানে আপোনালোকৰ সেইটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আপোনালোকে এনেকুৱাকৈ ডিবিটি লিংকটো এক্টিভ আছে নে নাই আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক, আধাৰ কাৰ্ডৰ অফিচিয়েল অপশ্যনৰ পৰা, যে আপোনালোকৰ ডিবিটি লিংকটো এক্টিভ আছে নে নাই।